Hello dear students, welcome to Khoma Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6 ৰ সমাজ বিজ্ঞানৰ সোশ্যাল সায়েন্সৰ 2 নম্বৰ লেসন হয় চেপ্টাৰ 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি ইয়াৰ যিবিলাক তোমালোকৰ প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰো আৰু লগতে প্ৰশ্নবিলাকৰ উত্তৰবিলাকৰ ওপৰত আমি আলোচনা কৰি যাম আৰু তোমালোকে যে এই লেসনটো পঢ়াত কিবা পঢ়িব পৰা নাই বুজাত কিবা অসুবিধা পাইছে তেতিয়াহলে কমেন্ট কৰিবা তেতিয়া আমি লেসনটোৰ ওপৰতো সুন্দৰকৈ বুজি পঢ়ি সুন্দৰকৈ আমি আলোচনা কৰিম বাৰু এতিয়া আমি প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰো আছে কি তলৰ প্ৰশ্নবোৰ সমূহ উত্তৰ দিয়া ক আছে কৰ্কটক্ৰান্তি ৰেখা কাক বোলে কৰ্কটক্ৰান্তি ৰেখা কাক বোলে আমি যেটা বিক্ষোভ ৰেখা পৃথিৱীৰ এক ছবিটো দিছো মই তোমালোক চাই লোৱা বিক্ষোভ ৰেখা মাজতে আছে ন আমি কাল্পনিক ৰেখা তাৰ উত্তৰ ফালে ওপৰ ফালে 23.5 ডিগ্ৰী যেটো আছে হল কৰ্কটক্ৰান্তি ৰেখা বুলি আৰু দক্ষিণে তলৰ ফালে কি আছে তলৰ ফালে 23.5 ডিগ্ৰী যেটো আছে হেতু কি হয় মকৰক্ৰান্তি বোলে গতে আমি হেতু পাইছিলো গতে কি হ'ব বিক্ষোভ ৰেখাৰ পৰা উত্তৰে কি হ'ব বিক্ষোভ ৰেখাৰ পৰা উত্তৰে 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশত থকা অক্ষৰেখা উত্তৰ মানে উত্তৰ অংশত থকা অক্ষৰেখা কৰ্কটক্ৰান্তি ৰেখা বুলি কোৱা হয় ঠিক আছে তাৰপিছত আছে তাপমণ্ডল তিনিটা কি কি তাপমণ্ডল আমাৰ পৃথিৱীৰ তিনিটা তাপমণ্ডল কথা উল্লেখ কৰিছে আমি ৰেচনটো গতিকে সেই তাপমণ্ডল তিনিটা কি কি মানে তাপমণ্ডল মানে কৰবাত অলপ বেছি গৰম কৰবাত কম গৰম তাৰপিছত এটা খুব ঠাণ্ডা গতিকে সেই তিনিটা তাপমণ্ডল ঠিক কৰিছে নহয় গতিকে তিনিটা নাম কি আছিলে তাপমণ্ডল তিনিটা হল কি গ্ৰীষ্মমণ্ডল যেটো গ্ৰীষ্মমণ্ডল ক'ত আছে যেটো নেকি কৰ্কটক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখাৰ যে মাজৰ ভাগ য'ত পৃথিৱী পৃথিৱী সূৰ্যৰ পোহৰ ডাইৰেক্ট চিধাচিধিকৈ পৰে হেতু হৈছে কি গ্ৰীষ্মমণ্ডল আৰু নাতিশীতোষ্ণ মণ্ডল তাৰ বাকি মানে কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি পিছৰ হগে নাতিশীতোষ্ণ মণ্ডল আৰু শীত মণ্ডল যেটো মেৰু অঞ্চল আছে হেতু শীত মণ্ডল বুলি কয় ন গতিকে তাপমণ্ডল তিনিটা হল কি কি গ্ৰীষ্মমণ্ডল নাতিশীতোষ্ণ মণ্ডল আৰু শীত মণ্ডল তাৰপিছত আহিলে কি অক্ষৰেখা কাক বোলে অক্ষৰেখা কাক বোলে এতিয়া বিক্ষোভ ৰেখাৰ সমান্তৰালকৈ মানে বিক্ষোভ ৰেখাৰ দৰে বিক্ষোভ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ উত্তৰ ওপৰ ফালে আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এইবোৰকে অক্ষৰেখা বোলে এটা কি হল বিক্ষোভ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এইবোৰকে অক্ষৰেখা বোলে বুজিব পাইছে তোমালোকে আখৰবিলাক যদি বুজি পায় তেতিয়াহলে ভিডিও কোৱালিটি অকন বেছি কৰি লবা যদি তোমালোক সেটিং ওপৰ ভিডিও চাইছে ওপৰ যদি কি হৈ থাকে সেটিংত তোমালোকে পিকচাৰ কোৱালিটি 144 হৈ থাকে তেতিয়াহলে আখৰ ভালকৈ বুজি পোৱা নাযায় গৈ তুমি হেতু বেছি কৰি লবা এটা আছে ঘ দ্ৰাঘিমা ৰেখা কাক বোলে উত্তৰ কি হয় পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান কি পৃথিৱীৰ উপৰিভাগৰ বুলি কৈছে পৃথিৱীৰ ওপৰৰ অংশৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলে কি আছিল আমাৰ বিক্ষোভ ৰেখা যেনেকৈ পাইছিলো বৃত্তাকাৰ ঘূৰণীয়াকৈ ঠিক উত্তৰ মেৰু আৰু দক্ষিণ মেৰু পাইছিলো তাত সেই উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ পৰা কি কৈছে পৃথিৱীৰ উপৰিভাগৰ ঠিক আছে পৃথিৱীৰ উপৰিভাগৰ কোন ঠাই অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখা সহায় লোৱা হয় এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বুলিয়ে কৈছে তাৰপিছত আহিলে গ্ৰীষ্মমণ্ডল আটাইতকৈ উষ্ম কিয় হয় গ্ৰীষ্মমণ্ডল যেটো নেকি কি আছে আমাৰ কৰ্কটক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখাৰ মাজভাগৰ এই অঞ্চলত কি উষ্ম গৰম হয় কিয় উষ্ম কিয় হয় কৈছে গৰম কিয় হয় গ্ৰীষ্মমণ্ডল আটাইতকৈ উষ্ম বা আটাইতকৈ গৰম কিয় হয় হৈছে গ্ৰীষ্মমণ্ডলত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে ফলত এই অঞ্চল আটাইতকৈ বেছি উষ্ম হয় মানে যেটো আমাৰ সূৰ্যৰ পোহৰ পৃথিৱীৰ যেটো ঘূৰণীয়া হয়নে সেই ঘূৰণীয়া হতে পোনপটীয়াকৈ পৃথিৱীৰ যি মাজভাগৰটো সেই পৃথিৱীৰ কি হয় সূৰ্যৰ পোহৰটো ডাইৰেক্ট চিধাচিধিকৈ পৰে কৈছে সেইকাৰণে তাত বেছি গৰম হয় আৰু তাপটো বেছি হয় হিচৰিত বাকী ফালে ঠাইলৈ পৃথিৱীখনৰ আন ঠাইলৈ সূৰ্যৰ পোহৰটো হিচৰিত হৈ যায় গতিকে যিমান দূৰলৈ হিচৰিত গৈ আছে সেইবিলাক ঠাণ্ডা হৈ গৈ থাকে গতিকে গ্ৰীষ্মমণ্ডল বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে ফলত এই অঞ্চল আটাইতকৈ বেছি উষ্ম হয় দেন নেক্সট প্ৰথম অংশ দিছে বিক্ষোভ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত উত্তৰ হ'ব বিক্ষোভ ৰেখা কোনটো বিক্ষোভৰ মাজতে আছিলে গতিকে বিক্ষোভ ৰেখাৰ উষ্ম মণ্ডলত অৱস্থিত কোনটো বিক্ষোভ ৰেখা উষ্ম মণ্ডলত অৱস্থিত মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে মেৰু অঞ্চল মানে উত্তৰ মেৰু দক্ষিণ মেৰু দুটা পাইছো নহয় সাগৰৰ পানী কিয় গোট মাৰি থাকে মেৰু অঞ্চলত সাগৰৰ পানী গোট মাৰি থাকে কাৰণ ইয়াত ছমাহ কাল সূৰ্যৰ ৰশ্মি অতি
হেলনীয়াভাৱে পৰে আৰু ছমাহকাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে মানে হেলনীয়াকৈ পৰে আৰু নপৰে সেইকাৰণে কাৰণ সূৰ্যৰ পোহৰটো সেই মেৰু অঞ্চলবিলাকত কি হৈ গৈছে মেৰু অঞ্চলত সাগৰৰ পানী গোট মাৰি থাকে কাৰণ ইয়াত ছমাহকাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু ছমাহকাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে সেইকাৰণে 2 নম্বৰ আছে তোমালোকৰ কেৱল উত্তৰ দিয়া কেৱল উত্তৰ দিয়া কোৱা আছে কৰ্কটক্ৰান্তিৰ বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধৰ কল্পনা কৰা হৈছে কৰ্কটক্ৰান্তিৰ বৃত্তটো যেটো কৰ্কটক্ৰান্তিৰ ৰেখাৰ বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে এটো কি হ'ব উত্তৰ গোলাৰ্ধত মকৰক্ৰান্তি কি আছে দক্ষিণ গোলাৰ্ধত তোমালোকে মনত ৰাখিবা এইবিলাক আমি কৰ্কটক্ৰান্তি পালো মকৰক্ৰান্তি দক্ষিণ গোলাৰ্ধত আৰু মকৰক্ৰান্তি আছে দক্ষিণ গোলাৰ্ধত আৰু কৰ্কটক্ৰান্তি উত্তৰ গোলাৰ্ধত খ আছে কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰ দুই মেৰু বিন্দুক সংযোগ কৰিছে এইবিলাক যিবিলাক ৰেখা আমি কথাত আমি পঢ়িছো কল্পনা কৰি গৈছো এইবিলাক সকলোবিলাক কি কাল্পনিক ৰেখা এইবিলাক হয়নে যি এইবিলাক সঁচা সঁচিকৈ তাত এনেকৈ গোলকৈ কিবা হলা বা ৰেখা তেনেকৈ আমি কল্পনা কৰি লোৱা হয় এইবিলাক গতিকে কি কৈছে কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰ দুই মেৰুবিন্দু সংযোগ কৰিছে এইটো কি দ্ৰাঘিমা ৰেখা যিবিলাক দ্ৰাঘিমা ৰেখাই এই উত্তৰ মেৰু আৰু দক্ষিণ মেৰুবিলাক কি কৈছে সংযোগ কৰিছে যোগ কৰিছে গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে উত্তৰ ফালে বা ওপৰৰ ফালে কোনটো উত্তৰ মেৰু উত্তৰ মেৰু ফালে ওপৰৰ ফালে গোলকটো যে আছে ওপৰত হৈ থাকে ওপৰৰ ফালে বা উত্তৰ মেৰু ওপৰৰ ফালে বা উত্তৰ ফালে কি হয় উত্তৰ মেৰু থাকে বিক্ষোভ ৰেখাৰ অক্ষাংশ কিমান বিক্ষোভ ৰেখাৰ অক্ষাংশ কিমান হয় 0 ডিগ্ৰী তুমি কোন গোলাৰ্ধৰ বাসিন্দা আমি কোন গোলাৰ্ধৰ বাসিন্দা আমি যেটো আমাক সুধিছে আমাৰ পৃথিৱীৰ ভাৰতৰ আমি ধুবুৰীৰ কথা পাইছিলো উত্তৰ গোলাৰ্ধৰ কিমান 26 কিমান আছিলে গতিকে আমি কোন গোলাৰ্ধৰ বাসিন্দা হ'ব আমি উত্তৰ গোলাৰ্ধৰ বাসিন্দা তো নেক্সট আমি এইবিলাক তোমালোকৰ এটো 1 নম্বৰ কৰিলো 2 নম্বৰ এইবিলাক কৰিলো এটা 3 নম্বৰ আছে তুমি চোৱা ইয়াত 3 নম্বৰ আছে কি শুদ্ধ চিন ৰাইট চিন দিব দিছো যেটো শুদ্ধ হয় তাত ৰাইট চিন দিব দিছে ক আছে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান হয় মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হ'ব এটো 20 ডিগ্ৰী খ আছে হিট মণ্ডলৰ অৱস্থান হৈছে হিট মণ্ডল যেটো ঠাণ্ডা হিট মণ্ডল ক'ত আছে হিট মণ্ডল অৱস্থান হৈছে কি মেৰু অঞ্চলৰ বিষয়টো মেৰু অঞ্চল হ'ব ক'ত হ'ব মেৰু অঞ্চলৰ হিট মণ্ডলৰ অৱস্থান গ আছে কি বিক্ষোভ ৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰক্ৰান্তি পোৱা যাব বিক্ষোভ ৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰক্ৰান্তি পোৱা যায় মকৰক্ৰান্তি কিমান ডিগ্ৰী আছিল 23.5 বা হাফ 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশত কি পোৱা যায় মকৰক্ৰান্তি পোৱা যায় মকৰক্ৰান্তি আৰু কি আছে 23 ইটো উত্তৰ অক্ষাংশত কি পাইছিলো আমি কৰ্কটক্ৰান্তি গতিকে এইটো কৰ্কটক্ৰান্তি ৰেখা আৰু দক্ষিণ অক্ষাংশত থাকে মকৰক্ৰান্তি ৰেখা তা ঘ আছে কি 1 ডিগ্ৰী অন্তৰান্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হ'ব 1 ডিগ্ৰী অন্তৰে যদি দ্ৰাঘিমা ৰেখা 1 ডিগ্ৰী কোৱা হয় কিমান তেতিয়াহলে ইয়াৰ সংখ্যা কিমান হ'ব ইয়াৰ হ'ব কি 360 ডাল এটা নেক্সট প্ৰশ্ন আছে 4 নম্বৰ কি আছে এটা আমি এইবিলাক উত্তৰ কৰিম 4 নম্বৰ কোৱা আছে বিক্ষোভ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি কৈছে বিক্ষোভ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি এটো কি হয় উত্তৰ হ'ব গ্ৰীষ্মমণ্ডল আছে সূৰ্য ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰ পানী সাধাৰণতে কি অৱস্থাত থাকে হৈছে সূৰ্য ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰ পানী কি অৱস্থাত থাকে গোটা অৱস্থা বা বৰফ অৱস্থাত থাকে গতিকে এইবিলাক তোমালোকৰ যি প্ৰশ্ন আছিল লেসনটো যি আছিল তোমালোকৰ পৃথিৱীৰ আকাৰ আৰু আকৃতি এই যিবিলাক তোমালোকৰ কিতাপত দিয়া প্ৰশ্ন আছে সেইবিলাকৰ ওপৰত আজি আমি ভিডিঅ আলোচনা কৰিলো এই প্ৰশ্নবিলাক উত্তৰবিলাক কৰিলো ইয়াৰ উপৰিও তোমালোকৰ যি পাঠটোৰ ভিতৰত থকা ভিতৰুৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰতো মই বিশ্ববিদ্যালয়ত আমি আলোচনা কৰি যাম আমি সেইবিলাক প্ৰশ্ন উত্তৰবিলাক কৰিম তোমালোকে এটা কমেন্ট কৰিবা তোমালোকৰ কেনেকুৱা ধৰণৰ তোমালোকক কি লাগে প্ৰশ্নৰ উত্তৰ লাগে এনেকুৱা আৰু কিবা তোমালোক যিকোনো হেল্প লাগে তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ লাগে বা তোমালোকে লেসনটো পঢ়াত কিবা অসুবিধা পাইছে বা বুজাত কিবা অসুবিধা পাইছে তোমালোকে এই লেসনটো পঢ়া আৰু বুজা যদি লাগে তোমালোকে কমেন্ট কৰিবা মই নেক্সট ভিডিঅত এটোৰ ওপৰতো আমি আলোচনা কৰিম বা আমি এই ভিডিঅত বিলাকত আমি বুজিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ যদি এই ভিডিঅটো বা তোমালোকে কিবা তোমালোকৰ সহায় হৈছে বুলি ভাবিছা তোমালোক বুজি পাইছা তোমালোকে প্লিজ এটা লাইক কৰিবা আৰু চেনেলটো যদি নতুনকৈ আহিছা চেনেলটো এটা সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ ফৰ ওয়াচিং